মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাগজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাট পৰিদৰ্শন কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোভিড-19 মহামাৰী প্ৰতিৰোধমূলক ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰয়োজনত চিকিৎসাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ পৰামৰ্শ অসমত কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ ঊৰ্ধ্বমুখী গতি অব্যাহত আজি দুপৰীয়ালৈ 43 জনকে ধৰি ৰাজ্যত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৩,৯৪৩লৈ বৃদ্ধি ভাৰতত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৩,২২,৬৪৭ গৰাকীলৈ বৃদ্ধি সমগ্ৰ বিশ্বত 4,৩২,৮৯৮ জন ৰোগীৰ মৃত্যু আৰু লকডাউনৰ সময়ছোৱাত যোৱা মে মাহত 8,22,70,000 মেট্ৰিক টনৰো অধিক অত্যাৱশ্যকীয় সা সামগ্ৰী সৰবৰাহ কৰা বুলি ৰেল বিভাগৰ ঘোষণা নমস্কাৰ সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই অশোক কুমাৰ দাস এতিয়া বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি তিনিচুকীয়াৰ বাগজানত উপস্থিত হৈ অলপতে অগ্নিকাণ্ড সংঘটিত হোৱা অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাটটি পৰিদৰ্শন কৰে পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীয়ে ৫ নম্বৰ তৈল ক্ষেত্ৰৰ লগতে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰৰ পৰিস্থিতিৰ বুজ লয় পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰী সোণোৱালে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন মডেল চিকিৎসালয় আৰু পশু চিকিৎসালয় স্থাপন কৰাৰ লগতে মাগুৰী মটাপুং বিলখনক কেন্দ্ৰ কৰি এটা পৰ্যটন ক্ষেত্ৰ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে উচিত ক্ষতিপূৰণ পাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে इस विषय की जानकारी माननीय मुख्यमंत्री जी के साथ चर्चा कर ही रहे हैं माननीय हमारे केंद्र सरकार पेट्रोलियम मंत्री धर्मेंद्र प्रधान डांगरिया निजे आज এই স্থানলৈ আহিলে বৰ্তমান ইয়াৰ ক্ষয়ক্ষতিৰ সন্দৰ্ভতো বিতংভাৱে তেখেতে বুজ ল'ব এতিয়া আমি ৰিলিফ কেম্পলৈ যাম ৰাইজৰ সৈতে মত বিনিময় নিশ্চিতভাৱে এইটো এটা সাংঘাতিক এটা ভয়ংকৰ পৰিৱেশ হৈছে গতিকে আমি ইতিমধ্যে আপোনালোকেও জানে যে আমেৰিকান কেনেডিয়ান এক্সপাৰ্ট অনা হৈছে আৰু ইয়াৰ ONGC অইল ইণ্ডিয়া এক্সপাৰ্টো মিলিতভাৱে স্থানীয় ৰাইজৰ সহযোগত এই জুই নুমাবৰ বাবে তেখেতসকলে দৃঢ়তাৰে কাম কৰি আছে আৰু সেইবাবে আমি সকলোৱে সহযোগিতা বাগজানৰ তৈলখাটত জুই এতিয়াও জ্বলি আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে ঘটনাটোত উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু এই দুৰ্যোগৰ পৰা হাত সাৰিবলৈ সম্ভৱপৰ সকলো প্ৰকাৰে চেষ্টা চলাই আছে সমগ্ৰ অঞ্চলটোক ৰক্ষা কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সন্দৰ্ভত আমাৰ সংবাদদাতা পমিৰ এক ৰিপৰ্ট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি দুপৰীয়া ভাগত বাগজানত গৈ উপস্থিত হয় প্ৰথমে তেওঁলোকে বাগজানৰ ৫ নম্বৰ তেলখাটটো পৰিদৰ্শন কৰে তাৰ পাছতে প্ৰায় ৩,০০০ লোকে আশ্ৰয় লৈ থকা এটা আশ্ৰয় শিবিৰত গৈ সেই আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত বিনিময় কৰে তেওঁলোকে কেনেদৰে আছে কি পৰিস্থিতি আছে এই বিগত সময়ছোৱাত এই জুইৰ লগত তেওঁলোকে কেনেদৰে সহাৱস্থান কৰি আছিল এই সকলোখিনি কথা অভাৱ অনাটন বা অভিযোগৰ বিষয়ে তেওঁলোক দুইজন মন্ত্ৰীয়ে খুব গুৰুত্ব সহকাৰে শুনে আৰু তাৰ পাছত তেওঁলোকক কিছু আশ্ৰয় প্ৰদান কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে এইখিনিতে আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইতিপূৰ্বে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী দুজনকৈ বাগজানত উপস্থিত হৈছিলগৈ কিন্তু সেই সময়তে ৰাইজৰ এটা বিপুল দাবী আছিলে বাগজানৰ ৰাইজৰ এটা বিপুল দাবী আছিলে যে মুখ্যমন্ত্ৰীয়ে নিজেই যাতে আহি বাগজানৰ পৰিস্থিতি বুজ লয় এই ৰাইজসকল কেনেদৰে আছে সেই পৰিস্থিতি যাতে মুখ্যমন্ত্ৰীয়ে স্বচক্ষে দেখা পায় বুলি এটা দাবী কৰিছিলে সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ভ্ৰমণে কিন্তু এক তাৎপৰ্য বহন কৰিছে আৰু অনাগত সময়ত তেওঁলোকৰ এই যি পৰিদৰ্শন ভ্ৰমণ গতিকে এই ভ্ৰমণে এক সমাধান উলিয়াব পাৰিব বুলি আমি ক'ব পাৰোঁ কেমেৰা পাৰ্চন কমলৰ সৈতে মই পমি শইকীয়া DD অসম গুৱাহাটী কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি তিনিচুকীয়াৰ বাগজানত থকা
অইল ইণ্ডিয়া লিমিটেডৰ তৈল খাদত সংঘটিত অগ্নিকাণ্ড সন্দৰ্ভত আলোচনা কৰে সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অইল কৰ্তৃপক্ষক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই অহা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে এই বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘটনাস্থলীত আশ্ৰয় শিবিৰ স্থাপন কৰাকে ধৰি চৰকাৰীভাৱে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৈঠকত যুদ্ধকালীন তৎপৰতাৰে অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ভাৰতত কোভিড-19 মহামাৰীৰ ধাৰাবাহিক সংক্ৰমণ অব্যাহত থকাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰ সৈতে এই মহামাৰী প্ৰতিৰোধমূলক ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে এই উপলক্ষে অনুষ্ঠিত এখন বৈঠকত দিল্লী আৰু অন্যান্য ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰি পৰামৰ্শও দিয়া হয় বৈঠকত কি আলোচনা হয় আৰু কেনেধৰণৰ পৰামৰ্শ আগবঢ়োৱা হয় সেই বিষয়ে প্ৰস্তুত কৰা গ্ৰাফিক্স যোগে বুজ লোৱা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠকত জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গও উপস্থিত আছিল এই বৈঠকত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰত মহামাৰী সংক্ৰমণৰ স্থিতি পৰ্যালোচনা কৰা হয় ডক্টৰ বিনোদ পালে কোভিড-19 দেশত সৃষ্টি কৰা স্বাস্থ্যজনিত পৰিস্থিতিৰ বিস্তাৰিত বৰ্ণনা আগবঢ়ায় দেশৰ মুঠ সংক্ৰমণৰ 2/3 মাথো 5খন ৰাজ্যতহে পোৱা গৈছে বৃহৎ মহানগৰীসমূহত যথেষ্ট সংখ্যক আক্ৰান্ত হোৱা বিষয়টো বৈঠকত আলোচনা কৰা হয় মহামাৰী প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত পৰীক্ষা আৰু হস্পিটেলৰ বিছনা তথা সেৱাৰ বিষয়টো পৰ্যালোচনা বৈঠকত আলোচনা কৰা হয় মহানগৰ আৰু জিলা ভিত্তিত হস্পিটেলৰ বিছনা আৰু আইসোলেচনৰ সুবিধা সন্দৰ্ভত ক্ষমতাসম্পন্ন গোটৰ পৰামৰ্শাৱলীও বৈঠকত আলোচিত হয় অসমত কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ ঊৰ্ধ্বমুখী গতি অব্যাহত আছে আজি দুপৰীয়ালৈ এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যখনত ৩৯৪৩ গৰাকীলৈকে বৃদ্ধি পাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে প্ৰকাশ কৰা মতে আজিৰ দিনৰ 12:30 বজালৈ ৪৩ জন লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈছে ১৮০৫ জন ৰোগী আৰোগ্য লাভ কৰাৰ পাছত সম্প্ৰতি ২১২৭ জন লোকে চিকিৎসা গ্ৰহণ কৰি আছে ইতিমধ্যে ৮ জন ৰোগীৰ মৃত্যু ঘটাৰ লগতে বহিঃ ৰাজ্যৰ ৩ জনে প্ৰত্যাৱৰ্তন কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে ইপিনে চিৰাং জিলাৰ কাজলগাঁৱৰ জেএছবি হাস্পতালত চিকিৎসাধীন হৈ থকা ৩ গৰাকী কোভিড-19 ৰোগীক আজি ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয় চেন্নাইৰ পৰা চিৰাঙলৈ উভতি অহা এই ৩ জন ৰোগীৰ বিদায়ৰ সময়ত হাস্পতালখনত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী চিকিৎসক ডাক্তৰ ডিগেন ৰামচিয়াৰী ডাক্তৰ ৰাজেশ পাণ্ডে আদি উপস্থিত আছিল সম্প্ৰতি চিকিৎসালয়খনত ১৩ জন কোভিড-19 ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যত কোভিড-19ৰ সংক্ৰমণ দ্ৰুত গতিৰে বৃদ্ধি পোৱাত ৰাজ্যবাসী শংকিত হৈছে যদিও স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক আশ্বস্ত কৰি কয় যে দেশত আক্ৰান্তৰ সংখ্যাতকৈ আৰোগ্য লাভ কৰাৰ হাৰ অধিক আৰু সকলোৱে নিয়ম মানি চলিলে এই সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা যাব আমাৰ সংবাদদাতা কমল বৰাই এই বিষয়ে আমাক কি জনায় শুনো আহক কোভিড আক্ৰান্ত লোকৰ সংখ্যাই অসমত ৪০০০ৰ কাষ চাপিছে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বিগত কিছুদিনত কোভিড আক্ৰান্ত লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে ইয়াৰ সমান্তৰালকৈ কিন্তু দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৰোগমুক্তৰ সংখ্যাও যাৰ ফলত প্ৰায় ৪৮% লোক বৰ্তমানৰ ৰোগমুক্ত হৈছে আৰু এই সংখ্যা হ'বগৈ ১৮০০তকৈ অধিক গতিকে নিশ্চয়কৈ ই এক সুখবৰ বুলি ক'ব লাগিব অসমৰ স্বাস্থ্য বিভাগৰ বাবে কিন্তু গুৱাহাটী মহানগৰীৰ যদি আমি শেহতীয়া পৰিস্থিতিলৈ মন কৰোঁ এক অশনি সংকেত নামি অহাৰ দৰে এক পৰিস্থিতি ইতিমধ্যে উদ্ভৱ হৈছে আৰু এই কথা খুদ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে আয়োজিত এখন সংবাদমেলত তেওঁ এই কথা সদৰি কৰিছে যে গুৱাহাটীত যি প্ৰায় ৭২ গৰাকী লোক কোভিড ৰোগত আক্ৰান্ত হৈছে ইয়াৰে কিন্তু প্ৰায় ২৫ গৰাকীতকৈ অধিক লোক কিন্তু ট্ৰেভেল হিষ্ট্ৰী নথকা লোক যাৰ ফলত গুৱাহাটীত এক গণসংক্ৰমণৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ এক সন্দেহ প্ৰকাশ কৰিছে যি নিশ্চয়কৈ গুৱাহাটীবাসীৰ বাবে এক সুখবৰ নহয় বুলি ক'ব লাগিব আৰু এই দিশলৈ লক্ষ্য ৰাখি ইতিমধ্যেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত প্ৰায় ৫০,০০০ ৰেণ্ডম টেষ্টিং কৰাৰ কথা ইতিমধ্যে তেওঁ ঘোষণা কৰিছে সংবাদমেলত গতিকে যদিহে এই টেষ্টিঙৰ ফলাফল এই পৰীক্ষাৰ ফলাফল যদিহে সন্তোষজনক নহয় নিশ্চয়কৈ গুৱাহাটীবাসী এতিয়া সাজু হ'ব লাগিব আন এক লকডাউনৰ মুখামুখি হ'বলৈ মই কমল বৰা কেমেৰামেন বিকিৰ সৈতে গুৱাহাটী DD অসম সমগ্ৰ দেশতে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ধাৰা অব্যাহত আছে ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি ভাৰতত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৩,২২,৬৪৭ গৰাকীলৈ বৃদ্ধি পাইছে
আনহাতে 1,62,709 গৰাকী চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰাৰ বিপৰীতে 9,205 গৰাকী লোকৰ মৃত্যু ঘটিছে। ৰাজ্য হিচাপে মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যাই 1 লাখৰ সীমা অতিক্ৰম কৰিছে। ৰাজ্যখনত সম্প্ৰতি 1,04,568 জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 49,346 জনে আৰোগ্য লাভ কৰিছে। একেদৰে তামিলনাডুত এই ৰোগত আক্ৰান্তৰ সংখ্যা 42,687 জন হৈছেগৈ। দিল্লীত 38,958 আৰু গুজৰাটত 23,038 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ তথ্য পোৱা হৈছে। সমগ্ৰ বিশ্বত মাৰাত্মক কোভিড-19 মহামাৰীত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা 4,32,898 গৰাকীলৈ বৃদ্ধি পাইছে। ৱৰ্ল্ডমিটাৰৰ তথ্য অনুসৰি বিশ্বত 78,97,343 জন লোকৰ শৰীৰত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে। আনহাতে 40,57,551 গৰাকী লোকে চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰিছে। ৰাষ্ট্ৰ হিচাপে আমেৰিকাত সৰ্বাধিক 21,42,515 জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু 1,17,533 জনৰ মৃত্যু হৈছে। ব্ৰাজিলত প্ৰায় 8,50,000 আৰু ৰাছিয়াত প্ৰায় 5,28,000 লোক এই ৰোগত আক্ৰান্ত হৈছে। প্ৰায় 3,22,000 আক্ৰান্তৰ সংখ্যাৰে ভাৰত এই তালিকাৰ চতুৰ্থ স্থানত আছে। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই আজি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সৎপুখুৰীৰ পানী পৰিশোধন কেন্দ্ৰটো পৰিদৰ্শন কৰে। এই কেন্দ্ৰটোত থকা পানীৰ পাম্পটো বিগত কিছুদিন ধৰি বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ কেতবোৰ অঞ্চলত পানী যোগানত ব্যাঘাত জন্মিছিল। সম্প্ৰতি এই পাম্পটো পুনেৰ পৰা বিশেষজ্ঞ আনি মেৰামতিৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত সাংবাদিকৰ আগত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে চলিত বৰ্ষৰ শেষৰ ফালে জাইকাৰ পানী যোগান প্ৰকল্পৰ কামো সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে বুলি অৱগত কৰে। দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰেল বিভাগে অত্যাৱশ্যকীয় সা সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এটা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি যোৱা মে মাহত ৰেল বিভাগে 8,22,70,000 মেট্ৰিক টনৰো অধিক সা সামগ্ৰী পৰিবহণ কৰে। এই পৰিমাণ এপ্ৰিল মাহতকৈ 25% অধিক বুলিও বিবৃতিটোত কোৱা হৈছে। যোৱা 24 মাৰ্চৰ পৰা 9 জুন পৰ্যন্ত 31,90,000টা ডবা সামগ্ৰী সৰবৰাহত ব্যৱহাৰ কৰা হৈছে বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে। আজি বিশ্ব ৰক্তদাতা দিৱস। এই দিৱস উপলক্ষে আজি হাইলাকান্দিৰ SK ৰয় অসামৰিক চিকিৎসালয়ত এটা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত ভালে সংখ্যক লোকে ৰক্তদান কৰে। হাস্পতালখনৰ অধীক্ষক ডাক্তৰ সুদীপ চক্ৰৱৰ্তীয়ে সকলো ৰক্তদাতাকে ধন্যবাদ জ্ঞাপন কৰিছে। আমাদেরকে 1 ইউনিট করে আমাদেরকে ব্লাড দিয়ে সাহায্য করবেন, যাতে আমাদের হাসপাতালে যেগুলি দুস্থ এবং এনিমিক পেশেন্ট, সিভিয়ার এনিমিক এবং গর্ভবতী মহিলারা আসে তাদের যাতে দেশজুৰি কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিয়ে অৰ্থনীতিৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ ফলত দৰং জিলাৰ পূব মঙলদৈৰ কেইবাখনো গাঁৱৰ দুগ্ধ উৎপাদকসকল ক্ষতিগ্ৰস্ত হৈছে। শইকীয়াপাৰা, গেলাইডিঙি, হীৰাপাৰা আদি গাঁৱৰ দুগ্ধ উৎপাদকসকলে সমবায়ৰ ভিত্তিত দৈনিক 700 লিটাৰৰো অধিক গাখীৰ উৎপাদন কৰি আহিছে যদিও লকডাউনৰ বাবে দুগ্ধ উৎপাদকসকলে উৎপাদিত দ্ৰব্যৰ সঠিক মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। অৱশ্যে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি তেওঁলোক উপকৃত হ'ব পাৰিব বুলি দুগ্ধ উৎপাদকসকলে আশা প্ৰকাশ কৰিছে। দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ আব্দুল হাফিজে আজি শইকীয়াপাৰা গাঁও ভ্ৰমণ কৰি দুগ্ধ উৎপাদকসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে চৰকাৰৰ শেহতীয়া নীতি অনুসৰি তেওঁলোকে উৎপাদিত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। ডক্টৰ হাফিজৰ সৈতে পশুপালন বিভাগৰ বিজ্ঞানী মুজাহিৰুল ইছলামেও গাঁওখন ভ্ৰমণ কৰে। এই সন্মুখীনত বহুতো লছ খাইছে। এই লছৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে আত্মনিৰ্ভৰশীল নামৰ এখন আঁচনি ৰূপায়ণ কৰি আমাৰ গৌপালকসকলক আৰু কৃষকসকলক উপকৃত কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে তাৰ কাৰণে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাগজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাট পৰিদৰ্শন, কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ আশ্বাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোভিড-19 মহামাৰী প্ৰতিৰোধমূলক ব্যৱস্থাৰ অগ্ৰগতিৰ পৰ্যালোচনা
প্ৰয়োজনীয় চিকিৎসাৰ সা-সুবিধা বৃদ্ধি কৰিবলৈ পৰামৰ্শ অসমত কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ ঊৰ্ধ্বমুখী গতি অব্যাহত আজি দুপৰীয়ালৈ 43 জনকে ধৰি ৰাজ্যত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৩,৯৪৩লৈ বৃদ্ধি ভাৰতত কোভিড-19 ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 3,22,647 গৰাকীলৈ বৃদ্ধি সমগ্ৰ বিশ্বত 4,32,898 জন ৰোগীৰ মৃত্যু আৰু লকডাউনৰ সময়ছোৱাত যোৱা মে মাহত 8,22,70,000 মেট্ৰিক টনৰো অধিক অত্যাৱশ্যকীয় সা-সামগ্ৰী সৰবৰাহ কৰা বুলি ৰেল বিভাগৰ ঘোষণা সন্ধিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 9 বজাত নমস্কাৰ।